লখিমপুৰ জিলাৰ নাৰায়ণপুৰত অৱস্থিত মাধৱদেৱ বিশ্ববিদ্যালয়ৰ প্ৰাংগণত প্ৰথম বিহপুৰীয়া নাৰায়ণপুৰ আন্তঃৰাষ্ট্ৰীয় ফিডাৰ ৰেটিং দবা প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই প্ৰতিযোগিতাৰ প্ৰাক মুহূৰ্তত এখন উদ্বোধনী সভা আয়োজন কৰা হয় আৰু এই উদ্বোধনী সভাখনিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অৰূপজ্যোতি চৌধুৰী, লগতে নিউজ লাইভৰ মুখ্য পৰিচালন সম্পাদক সৈয়দ জাৰিৰ হুছেইন। সভাখনিত আমন্ত্ৰিত অতিথিৰূপে উপস্থিত থাকে শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত আৰু লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা। লগতে নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থাকে কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰমেশ ডেকা। দবা প্ৰতিযোগিতাখন উদ্বোধন কৰে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সচিব তথা বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিশিষ্ট সমাজসেৱক ৰঞ্জিত ভট্টাচাৰ্য। আৰু ইয়াৰ পাছতেই দবা প্ৰতিযোগিতাভাগি অনুষ্ঠিত হয়। அவர்